অসমৰ সকলো জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষিক অধীক্ষকসকললৈ অসম চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে, যি নিৰ্দেশনাৰ জৰিয়তে বিদেশী ন্যায়াধিকৰণত যিমানবোৰ অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ চলি আছে, সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰিবৰ কাৰণে এক নিৰ্দেশনা প্ৰেৰণ কৰিছে। আৰু তাৰ সমান্তৰালভাৱে নাগৰিকত্ব সংশোধনী আইনৰ সুবিধা লৈ এই অবৈধ হিন্দু বাংলাদেশীসকলে যাতে ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰিব পাৰে, তাৰ কাৰণে উদগনি যোগাবলৈও জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক আৰু আয়ুক্তসকলক নিৰ্দেশনা জাৰি কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাই অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব গোচৰ প্ৰত্যাহাৰ কৰাৰ এই যি নিৰ্দেশনা তাক বিৰোধিতা কৰিছো, আৰু কাইলৈ অৰ্থাৎ 8 আগষ্ট তাৰিখে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত এই নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। এটা কথা স্পষ্ট, অসমত অবৈধ বিদেশীৰ যিটো জ্বলন্ত সমস্যা তাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব। অৰ্থাৎ 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা সি হিন্দুৱে হওক মুছলমানেই হওক অসমত থাকিব, আৰু তাৰ পিছত অহা হিন্দুৱে হওক মুছলমানেই হওক অসমৰ পৰা যাব লাগিব। অসমখনক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ দশক দশক জুৰি যি অপচেষ্টা অব্যাহত আছে, সেয়া কোনো কাৰণত মানি লোৱা নহ'ব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনে নিৰ্দেশনা জাৰি কৰাৰ আগতে আচলতে এটা কথা স্পষ্ট কৰা উচিত, যদি নাগৰিকত্ব সংশোধনী আইনখন খিলঞ্জীয়া বিৰোধী নহয়, যদি নাগৰিকত্ব সংশোধনী আইনখন অপকাৰী নহয়, জাতি বিৰোধী নহয়, তেতিয়াহ'লে উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যসমূহক ইয়াৰ আওতাৰ পৰা কিয় বাহিৰত ৰখা হৈছে? ষষ্ঠ অনুসূচীৰ এলেকাধীন জেগাসমূহক ইয়াৰ আওতাৰ পৰা কিয় বাহিৰত ৰখা হৈছে? এতিয়া নাগালেণ্ড, মণিপুৰ, মিজোৰাম, অৰুণাচল এই 4খন ৰাজ্য ইনাৰ লাইন পাৰ্মিট আছে কাৰণে কাৰ আওতাৰ পৰা বাহিৰত আছে? ষষ্ঠ অনুসূচীত থকা হিচাপে মেঘালয়ৰ 98% অঞ্চল কাৰ আওতাৰ পৰা বাহিৰত আছে? ত্ৰিপুৰাৰ প্ৰায় 67% অঞ্চল কাৰ আওতাৰ পৰা বাহিৰত আছে? অসমৰো বিটিআৰ অঞ্চলৰ 5খন জিলা, পাৰ্বত্য জিলা 3খন, 8খন জিলা কাৰ আওতাৰ পৰা বাহিৰত আছে? যদি কাখন এই গোটেই অঞ্চলসমূহৰ কাৰণে অপকাৰী, তেতিয়াহ'লে ষষ্ঠ অনুসূচীৰ এলেকাধীন নোহোৱা বাকী জিলাকেইখন অসমৰ কিহৰ কাৰণে কাৰ আওতাত ৰখা হৈছে? এটা একদম বুনিয়াদী প্ৰশ্নৰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিয়া উচিত। কাখন যদি বাক্সাত বেয়া, কাখন যদি তামুলপুৰত বেয়া, কাখন নলবাৰী আৰু বৰপেটাত কি ধৰণেৰে ভাল হ'ব পাৰে? কাখন যদি কাৰ্বি আংলঙত বেয়া, কাখন হুজাই আৰু মৰিগাঁৱত কি ধৰণেৰে ভাল হ'ব পাৰে? বিদেশীক অসমত পাৰ পুখুৰী খেলিবলৈ মাতিছে নেকি তেওঁলোকে? ৰাস্তাটো পাৰ হৈ দিলে বাক্সা তেওঁলোক নাগৰিক নহয়, ৰাস্তাটো পাৰ হৈ দিলে নলবাৰীত তেওঁলোক নাগৰিক হয়। বিদেশীক লৈ পাৰ পুখুৰী খেলিব বিচাৰিছে নেকি? আৰু হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈ আছিলে যে কাৰ জৰিয়তে মাত্ৰ 8জনেহে নাগৰিকত্বৰ কাৰণে আবেদন কৰিছে, অসমৰ মানুহে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। তেতিয়াই আমি কৈছিলো কেৱল 8জনক নাগৰিকত্ব প্ৰদান কৰিবৰ কাৰণে 5জন অসমীয়াক গুলিয়াই হত্যা কৰা হল নেকি? এতিয়া 8জনে নাগৰিকত্বৰ কাৰণে আবেদন কৰিছে, সেই সংখ্যাটো হিমন্ত বিশ্ব শৰ্মাই খুব জোৰকৈ কৈ থাকে। কিন্তু কিমান অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ বিদেশী ন্যায়াধিকৰণত চলি আছে, সেই সংখ্যাটো তেওঁ ৰাজহুৱা কৰা উচিত। কিমান বিদেশী নাগৰিকৰ গোচৰ প্ৰত্যাহাৰ কৰি কিমান সংখ্যক অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ বিচাৰিছে, সেই সংখ্যাটো তেওঁ ৰাজহুৱা কৰক সাহস আছে যদি। মুঠতে স্পষ্ট কথা, অসমত অবৈধ বিদেশীক হিন্দু মুছলমানৰ নামত ভাগ কৰি কোনো কাৰণত সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি কৰিলে মানি লোৱা নহ'ব। বিদেশীৰ কোনো জাতি নাই, বিদেশীৰ ধৰ্ম নাই, বিদেশী। ঐতিহাসিক অসম আন্দোলন, 860 গৰাকী শ্বহীদ, আৰু তাৰ পিছত অসম চুক্তি। অসম চুক্তিয়ে স্পষ্টভাৱে কৈছে 1971 চনৰ 24 মাৰ্চৰ পিছত অহা সি হিন্দুৱে হওক মুছলমানেই হওক অসমৰ পৰা বহিষ্কাৰ হ'ব লাগিব, আৰু ছাত্ৰ সন্থাই অসমত অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজনৰ সমস্যাটোৰ অসম চুক্তিৰ আধাৰত আমি সমাধান হোৱাটো বিচাৰো। এই ধৰণেৰে অসমৰ প্ৰতি যি ৰাজনৈতিক অবিচাৰ, যি বঞ্চনা, যি শোষণ চলি আছে, সেই কথা কোনো কাৰণত মানি লোৱা নহ'ব। আমাৰ স্পষ্ট দাবী, যি ধৰণেৰে ইনাৰ লাইন পাৰ্মিট থকা উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহক কাৰ আওতাৰ পৰা বাহিৰত ৰখা গৈছে, যি ধৰণেৰে অসমৰ পাৰ্বত্য জিলা 3খন আৰু বিটিআৰৰ 5খন জিলা, মুঠ 8খন জিলাক কাৰ আওতাৰ পৰা বাহিৰত ৰখা গৈছে, সেই ধৰণেৰে অসমৰ বাকী অঞ্চলসমূহকো কাৰ আওতাৰ পৰা ৰেহাই দিব লাগে। সমগ্ৰ অসমৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ পৰা কাখন প্ৰত্যাহাৰ কৰিব লাগে, আৰু অসম চুক্তিৰ আধাৰত বিদেশীৰ ধৰ্মৰ ভাগ নকৰাকৈ বিদেশী নাগৰিকৰ সমস্যাৰ সমাধান হ'ব লাগে। 71 চনৰ পূৰ্বে অহা সকলো থাকিব, 71 চনৰ পিছত অহা হিন্দুৱে হওক মুছলমানেই হওক তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব লাগিব, আৰু তেওঁলোক বহিষ্কাৰ কৰিব লাগিব। স্পষ্ট কথা, এই নিৰ্দেশনা মানি নলওঁ, আৰু কাইলৈ অসমৰ প্ৰতিখন জিলা সদৰত অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব।